আপোনালোকে চাই আছে আসাম নাও বিকাশ আৰু বিকাশ সকলোতে বিকাশৰ গংগা যেন বৈ গৈছে অসমত কিন্তু তাৰ মাজতো কেতিয়াবা আমি কিছুমান বাতৰি পৰিৱেশন কৰিব লগা হয় ৰাইজৰ দুৰ্গতি নহওক দুৰ্দশা নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ সজাগ হওক তাৰ প্ৰতি লক্ষ্য ৰাখি কেতিয়াবা আমি বিকাশৰ কথা বা বিকাশৰ যিটো এটা নগ্ন ফপলা স্বৰূপ সেইটো দেখুৱাবলৈ আহিব লগা হয় এয়া চাওক এইটো এটা হাউলি আৰু বাণিজ্য নগৰী বৰপেটা ৰোড আৰু সদৰ বৰপেটা সংযোগী এইটো এটা মূল পথ হাউলি বচাকপাৰাত অৱস্থিত এইটো পথ ঠিক নেশ্যনেল হাইৱেৰ পৰা মাত্ৰ 50 মিটাৰ আঁতৰত কিন্তু তাৰ পিছতো যেন কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ কাণসাৰ নাই হাউলি পৌৰসভাৰ এক যেন মৰণ ফান্দত পৰিণত হৈছে এইটো এটা ৰাস্তা আপোনালোকে দেখা পাইছে কেনেকৈ মানুহবিলাক বিপদসংকুলভাৱে অহা যোৱা কৰি আছে আজি যেন অসমত বাট পথ ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে যেন উন্নতিৰ জোৱাৰ বৈ আছে কিন্তু তাৰ মাজতো কেতিয়াবা আমি এনেকুৱা বাতৰি অনাকাংক্ষিতভাৱে বা ইচ্ছা নকৰিলেও কৰিব লগা হয় কাৰণ আমি ৰাইজক সজাগ কৰি দিয়াটো আমাৰ কাম কৰ্তৃপক্ষক আমি দেখুৱাব লাগিব কেনেকুৱা কি হৈ আছে কি অঘটন ঘটিব পাৰে ভৱিষ্যতে ইয়াৰ পৰা এইটো যিটো ৰাস্তা হয় বৰপেটা ৰোড আছে সেইফালে বাণিজ্য নগৰী বৰপেটা ৰোড আৰু এইফালে আছে বৰপেটা টাউন আৰু বৰপেটা ৰোড আৰু বৰপেটা টাউনক সংযোগী এইটোৱে একমাত্ৰ পথ আৰু এই পথত ইমান বিপদসংকুলভাৱে মানুহবিলাক আহি আছে গাড়ীবিলাক আপোনালোকে দেখা পাইছে কেনেকৈ পাৰ হ'ব ধৰিছে আৰু এটা কথা ক'বই লাগিব যে এই আমিনগাঁৱৰ পৰা হাউলিলৈকে এইটো 427 নম্বৰ প্ৰস্তাৱিত নেশ্যনেল হাইৱে হ'বলৈ গৈ আছে তাৰ পাছতো কিন্তু এইটো ৰাস্তাৰ এনেকুৱা অৱস্থা আজি কোনজন লোক নিৰ্মাণ বিভাগ শুই আছে কুম্ভকৰ্ণ নিদ্ৰাত আৰু অকল লোক নিৰ্মাণ বিভাগক দোষ দিলে নহ'ব যিহেতু এইটো হাউলি পৌৰসভাৰ অন্তৰ্গত পথ হয় গতিকে হাউলি পৌৰসভাৰ নিশ্চয় ইয়াৰ কৰণীয় কৰ্তব্য আছে যাতে কোনো যাত্ৰী বা কোনো পথচাৰী বা কোনো বাহন ইয়াত দুৰ্ঘটনাত পতিত নহয় ইতিমধ্যে বহুতো সৰু সুৰা দুৰ্ঘটনা হৈ গৈছে কিন্তু কোনো ডাঙৰ দুৰ্ঘটনা নহ'লকৈ যেন কৰ্তৃপক্ষই সাৰ নাপাব তেওঁলোকে যেন শুই থাকিব কিবা এটা ডাঙৰ বিপদ হোৱাৰ যেন তেওঁলোকে অপেক্ষা কৰি আছে তাৰপিছতে যেন তেওঁলোকে জাগি উঠিব আৰু এইটোৰ ৰাস্তা ঠিক কৰিব অৱশ্যে আমি ক'ব লাগিব যে কেইদিনমান আগতে ইয়াত এপাচি আগত এটা জলকীয়া দিয়াৰ দৰে হাউলি পৌৰসভাই মাত্ৰ এক গাড়ী মাটি পেলাই দিছিল আৰু সেই মাটি গাড়ী ইতিমধ্যে বৰষুণৰ পানীত উঠি গৈছে কোনো পৰিকল্পনা নোহোৱাকৈ অপৰিকল্পিতভাৱে এনেকুৱা মাটি পেলাই যে কোনো লাভ নহয় সেইটো চাগে হাউলি পৌৰসভাই বুজি নাপালে তাৰ কাৰণে আজি এইটো ৰাস্তাৰ এনেকুৱা অৱস্থা হৈছে ৰাস্তাটো মানে আমিতো গাড়ী চলাবই পৰা নাই ইয়াত সৰু সুৰা বহুত দুৰ্ঘটনা হৈ গৈছে বহুত হৈছে ডাঙৰ দুৰ্ঘটনা হোৱালৈকে কি কৰ্তৃপক্ষ ৰখি আছে নেকি ডাঙৰ দুৰ্ঘটনা এইটো ৰখি আছে এই পথটো সম্পৰ্কে আমি এজন স্থানীয় মানুহৰ পৰা এই বিষয়ে জানিব বিচাৰিম তেওঁ কি কয় ইয়াতে দুৰ্ঘটনা হৈ আছে গাড়ী পাল্টি আছে ট্ৰাক পাল্টি আছে মানে নানানটা গাড়ী ইয়াতে পাল্টি হৈ আছে অতি সোনকালকে এই ৰাস্তাটো যেন মেৰামতি কৰি দিয়ে মানে কি বৰষুণ আহিলে পানী চানী চিনি নাপায় আৰু মোটামুটি তোমাৰ গাড়ী অতি ডেইলি পাল্টাহেন মানে কি আৰু পানী হৈ গ'লে বহুত ৰিক্স হৈ আছে মানে কি যাতে নতুন জাগাৰ পৰা মানুহ আহে গাড়ী ডাইৰেক্ট পাল্টি কৰি দি থাকে সেইটোৱে আৰু চৰকাৰে এটা কথা অনুৰোধ কৰোঁ মই এইটো ৰাস্তাটো ভাল কৰি দিয়ক কিমান দিনৰ পৰা এইটো এনেকুৱা হৈ আছে বহুত দিন ধৰি ইলেকশ্যন আগৰ পৰাই আছে বিৰাট অসুবিধা হৈছে যাওঁ আজি কেইদিন ধৰি অৱস্থা বেয়া ৰাস্তাৰ একদম পাল্টি মাৰিব খোজে ৰাস্তা গাড়ীখন ষ্টেচনটাৰ যাত্ৰীবাহী আমাৰ গাড়ী বিৰাট অসুবিধা হৈ আছে চলাচল কৰাৰ কাৰণে কি অনুৰোধ কৰিব চৰকাৰক এতিয়া আমাৰ পৌৰসভা আছে পৌৰসভাই টাউন কমিটিত পৰে এইখন এতিয়া পৌৰসভাৰে মই অনুৰোধ কৰিছোঁ যাতে কামটো ভাল পৌৰসভাই কিন্তু মাটি পেলাই দিয়া বুলি শুনিছোঁ একদিনতে ধুই গৈছে খালি ভালা মাটি পেলাইছিল একদিনতে ধুই গৈছে সেইখিনিয়ে ক'ব ৰাস্তাটো ইমান খাল হৈ আছে হস্পিটেল গৈ আছোঁ আমি ৰোগী লৈ আপোনালোকে দেখা পাইছে পিছফালে ৰোগী আছে কিমান সাৱধানে যাব লগা হৈছে তেওঁলোকে লাহে যাব লাগে ৰাস্তাটো ইমান বেয়া হৈছে সোনকালে ভাল হ'লে ভাল হ'ব আপুনি চৰকাৰক কি অনুৰোধ কৰিব এইটো ভাল কৰি দিব লাগে সোনকালে হয় আপোনালোকে দেখা পাইছে এয়া ৰোগী আছে তথাপিতো কিমান সাৱধানে যাব লগা হৈছে ৰোগী থকাৰ পিছতো এক বছর আগে খারাপ হয়েছে মুখ্যমন্ত্রী আসছিল মুখ্যমন্ত্রী আসার পরে মাটি ফালাবো পরে একটা গাড়ি মাটি ফালাইছে মাটিটা ধুয়ে গেছে গা অনেক মানুষের এখানে পরে হাত পরে ভেঙে গেছে গা আমরা ধরেন গাড়ি গুড়ি চালিয়ে নিয়ে এখানে রাখে নিয়ে 2-3 বার করে গাড়ি আমরা রাস্তাঘাট ঠিকঠাক করি ঠিকঠাক করার পরে গাড়ি ঠিক করুন আর ঠিক করে না আমরা এটার জন্য বহুত মানে আপনাদের অনুরোধ আপনি যেমনি হোক রাস্তাটা ঠিক করে দিন
হৈছে কেনেকৈ এখন এম্বুলেঞ্চ পাৰ হৈ গৈ আছে, কিমান সাৱধানে যাব লগা হৈছে, ভিতৰত চাগে কোনোবা গুৰুতৰভাৱে আহত বা কিবা ৰোগী আছে তেনেকুৱা, তথাপিতো তাৰ মাজেদিয়ে এইটো বিপদসংকুল পথেৰে যাব লগা হৈছে। আমি ইতিমধ্যে কৈছোঁ যে এইটো প্ৰস্তাৱিত 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমিনগাঁৱৰ পৰা হাউলিলৈ হৈছে। গতিকে ইয়াত তিনিটা কৰ্তৃপক্ষ ইতিমধ্যে সাঙুৰ খাই পৰিছে, যিহেতুকে এইটো এটা ঘাইপথ হয় আৰু যিহেতুকে এইটো লোক নিৰ্মাণ বিভাগৰ অধীনত বৰ্তমানলৈকে পৰি আছে, বা এইটো যিহেতুকে হাউলি পৌৰসভাৰ অন্তৰ্গত এটা মূল পথ হয়। গতিকে তিনিটা ডিপাৰ্টমেণ্টৰ চুই যোৱা এটা পথ, তাৰপিছতো কিন্তু এনেকুৱা গুৰুত্বহীন হৈ আছে এইটো পথ আৰু বিপদসংকুল হৈ আছে।